লিখা কিছু অনুভৱ যিদিনা মই জুবিনৰ মৃত্যুৰ পিছত ঘৰলৈ গৈছিলোঁ এটা বিশেষ ধৰণৰ অনুভৱ হৈছিলে। মৃতকৰ ঘৰত সাধাৰণতে যেনেকুৱা ধৰণৰ অনুভৱ নহয়, আৰু সেইখিনি অনুভৱকে লৈ মই এটি কবিতাৰ আকাৰত লিখি উলিয়াইছোঁ, তাকে আপোনালোকৰ ওচৰত ব্যক্ত কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম পুণ্য তীৰ্থ। পুণ্য তীৰ্থ দেখা নাই মই কাহানিও এনে এখন পুণ্যভূমি, য'ত নাই ধৰ্মৰ কোনো গোড়ামী, জাতিৰ নাই কোনো পৰিচয়, এয়া যেন এক মহামিলনৰ তীৰ্থ। দূৰ দূৰণিৰ পৰা কি বিচাৰি ঢাপলি মেলিছে সুৰৰ সম্ৰাটৰ আলয়লৈ। হয়, মই প্ৰত্যক্ষ কৰিছোঁ এক নয়ন জোৰোৱা দৃশ্য। কি হিন্দু, কি মুছলমান, কি খ্ৰীষ্টান, কি বৌদ্ধ, সকলোৰে মুখত গুঞ্জৰিত এক ঈশ্বৰৰ প্ৰাৰ্থনা। মাথো আত্মাৰ সদ্গতিৰ বাবে যে নহয় এই মহা আয়োজন। আকাশে বতাহে মুখৰিত জাতি ধৰ্ম নিৰ্বিশেষে এক হোৱাৰ প্ৰয়াস। আছিল জানো তেওঁ কোনোবা ঈশ্বৰৰ দূত, যিয়ে মুহূৰ্তত আহি প্ৰৱেশিলে মানৱ ৰূপী হৈ, আকৌ এবাৰ বুজাই দিলে এইখন স্বাৰ্থৰ আবেষ্টনীৰ স্বাৰ্থন্বেষীৰ দেশত নজ্বলিবা হিংসাৰ দাবানলত, যিয়ে তিল তিলকৈ মৃত্যুৰ মুখলৈ আগুৱাই নিব। নিচিনিলা মোক কাহানিও, কিয়নো মই যে ঈশ্বৰৰ সন্তান। ধন্যবাদ।